নমস্কাৰ ষ্টাডি ৰেষ্টফুলি ইউটিউব চেনেলটোলৈ পুনৰবাৰ আটাইকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ফাৰ্ষ্ট ফ্লাইটৰ দ্বিতীয়টি পাঠ লং ৱাক টু ফ্ৰীডমৰ তৃতীয় খণ্ড অসমীয়াত আলোচনা কৰিম এই পাঠটোৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ বাবে তোমালোকে ভিডিঅ'ৰ ডেসক্ৰিপচন বক্স বা প্লেলিষ্টত গৈ চেক কৰিব পাৰা Now let's start. আজিৰ পাঠটি আমি টেক্সট বুকৰ 17 নম্বৰ পেজৰ শেষৰ পেৰাগ্ৰাফটোৰে আৰম্ভ কৰিম On that lovely autumn day, I was accompanied by my daughter Janani. On the podium, Mr. De Klerk was first sworn in as second deputy president. Then, Thabo Mbeki was sworn in as first deputy president. When it was my turn, I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. To the assembled guests and the watching world, I said, ইয়াত কৈছে শৰতৰ সেই সুন্দৰ দিনটোত মেণ্ডেলাৰ লগত তেওঁৰ ছোৱালী জেনানীও আছিল মঞ্চত শ্ৰীযুত ডি ক্লেৰ্কে প্ৰথমবাৰৰ বাবে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল তেতিয়া থাবো মেবেকিয়ে উপসভাপতি হিচাপে শপত গ্ৰহণ কৰিছিল যেতিয়া মেণ্ডেলাৰ পাল পৰিছিল তেওঁ সংবিধান মানি চলিবলৈ আৰু বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সমবেত অতিথি আৰু তেওঁলৈ চাই থকা পৃথিৱীখনৰ বাবে নিজকে নিয়োজিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁ কৈছিল ডিয়াৰ ষ্টুডেণ্টছ এতিয়া মই তোমালোকক তেখেতৰ মুখৰ কথাখিনি তেখেতে কোৱা ধৰণেই কৈ যাম টুডে all of us do by our presence here confer glory and hope to newborn liberty out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud আজি আমি সকলোৱে ইয়াত উপস্থিত হৈছো নতুনকৈ পোৱা স্বাধীনতাক গৌৰৱ আৰু আশা প্ৰদান কৰিবলৈ এক অসাধাৰণ মানৱ দুৰ্যোগৰ অভিজ্ঞতাৰ পৰা যেটো বহুদিন ধৰি চলি আহিছিল এনে এখন সমাজৰ জন্ম হ'ব লাগিব যাৰ বাবে সকলো মানৱ জাতি গৌৰৱান্বিত হ'ব নেক্সট উই who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil We thank all of our distinguished international guests for having come to take possession with the people of our country of what is, after all, a common victory for justice, for peace, for human dignity. ইয়াত কৈছে ইমান দিনৰ আগতে অবৈধ ঘোষণা কৰা আমাক আজি আমাৰ নিজৰ মাটিত পৃথিৱীৰ ৰাষ্ট্ৰসমূহক আতিথ্য দিয়াৰ বিৰল বিশেষাধিকাৰ প্ৰদান কৰা হৈছে আমি আমাৰ সকলো বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় অতিথিক ধন্যবাদ জনাইছো যে তেওঁলোকে আমাৰ দেশৰ জনসাধাৰণক যোগদান কৰিছে আমাৰ দেশৰ জনসাধাৰণৰ লগত লগ হৈছে যেটো সৰ্বোপৰি ন্যায়ৰ বাবে শান্তিৰ বাবে মানৱ সন্মানৰ বাবে এক উমৈহতীয়া বিজয় নেক্সট we have at last achieved our political emancipation We pledge ourselves to liberate all our people from the continuing bondage of poverty, deprivation, suffering, gender, and other discrimination. ইয়াত কৈছে আমি অৱশেষত আমাৰ ৰাজনৈতিক মুক্তি লাভ কৰিছো আমি আমাৰ সকলো লোকক দৰিদ্ৰতা বঞ্চনা কষ্ট লিংগ আৰু অন্যান্য বৈষম্যৰ নিৰন্তৰ বন্ধনৰ পৰা মুক্ত কৰিবলৈ প্ৰতিশ্ৰুতি দিও Next, never and never again shall it be that this beautiful land will again experience the oppression of one by another. The sun shall never set on so glorious a human achievement. Let freedom ring. God bless Africa. ইয়াত কৈছে যে কেতিয়াও নহয় আৰু আকৌ কেতিয়াও নহব যে এই সুন্দৰ ভূমিখনে পুনৰ এটাকৈ অত্যাচাৰৰ অভিজ্ঞতা লাভ কৰিব কেতিয়াও ইমান গৌৰৱময় মানৱীয় সাফল্যত সূৰ্য অস্ত যাব নোৱাৰে স্বাধীনতাৰ ৰাজত্ব হোক ঈশ্বৰে আফ্ৰিকাক আশীৰ্বাদ কৰক মেণ্ডেলাৰ বক্তব্যৰ পৰা আমি এইখিনিয়েই বুজিলো যে গোটেই আফ্ৰিকাখন স্বাধীনতা লাভ কৰি যথেষ্ট সুখী হৈছিল আৰু কোনো কাৰণতেই তেওঁলোকে এই স্বাধীনতা পুনৰবাৰ হেৰুৱাব নোৱাৰে এতিয়া আগবাঢ়িছো oral comprehension check portion টুলৈ 1 Where did the ceremonies take place? Can you name any public buildings in India that are made of sandstone? Question number 1 ত সোধা হৈছে অনুষ্ঠানবোৰ কত অনুষ্ঠিত হৈছিল তোমালোকে ভাৰতৰ যিকোনো ৰাজহুৱা ভৱনৰ নাম ক'ব পাৰিবানে যিবোৰ sandstoneৰে নিৰ্মিত The ceremonies took place in the campus of the Union Building of Pretoria
In India, Rashtrapati Bhavan and Red Fort of Delhi and Agra are the buildings made of red sandstone. অনুষ্ঠানবোৰ প্ৰিটৰিয়াৰ ইউনিয়ন ভৱনৰ চৌহদত অনুষ্ঠিত হৈছিল। ভাৰতৰ ৰাষ্ট্ৰপতি ভৱন আৰু দিল্লীৰ লালকিল্লা আৰু আগ্ৰা হৈছে ৰঙা চেণ্ডষ্টোনেৰে নিৰ্মিত অট্টালিকা। Question number 2. Can you say how 10 May is an autumn day in South Africa? ইয়াত সুধিছে তোমালোকে ক'ব পাৰিবানে যে দক্ষিণ আফ্ৰিকাত 10 মে কেনেকৈ শৰতৰ দিন? Answer. South Africa is situated in the southern hemisphere. As the month of May falls in the autumn season, so 10th May was considered as an autumn day. দক্ষিণ আফ্ৰিকা দক্ষিণ গোলাৰ্ধত অৱস্থিত যিহেতু মে মাহটো শৰতৰ বতৰত পৰে সেয়েহে 10 মেক শৰতৰ দিন হিচাপে গণ্য কৰা হৈছিল। Question number 3. At the beginning of his speech, Mandela mentions an extraordinary human disaster. What does he mean by this? What is the glorious human achievement he speaks of at the end? তেখেতৰ ভাষণৰ আৰম্ভণিতে মেণ্ডেলাই এক অসাধাৰণ মানৱ দুৰ্যোগৰ কথা উল্লেখ কৰে। ইয়াৰ দ্বাৰা তেখেতে কি বুজায়? তেখেতে শেষত কোৱা গৌৰৱময় মানৱীয় সাফল্য মানে কি? Answer. By an extraordinary human disaster, Mandela means to state the practice of apartheid prevailed in South Africa. Apartheid was a racial segregation based on color and the blacks suffered a lot. They were deprived of their rights. Even Mandela himself was imprisoned where he was beaten mercilessly. He considered it as a great glorious human achievement that a black person became the president of a country where the blacks were not even considered human beings and were treated badly. এক অসাধাৰণ মানৱ দুৰ্যোগৰ দ্বাৰা মেণ্ডেলাই দক্ষিণ আফ্ৰিকাত প্ৰচলিত বৰ্ণবৈষম্যৰ কথা ক'ব বিচাৰে। বৰ্ণবৈষম্য ৰঙৰ ওপৰত আধাৰিত এটা জাতিগত পৃথকীকৰণ আছিল আৰু কৃষ্ণাংগসকলে বহুত কষ্ট পাইছিল। তেওঁলোকক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল। আনকি মেণ্ডেলা নিজেও বন্দী হৈ আছিল য'ত তেওঁক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছিল। তেওঁ ইয়াক এক মহান গৌৰৱময় মানৱীয় সাফল্য হিচাপে গণ্য কৰিছিল যে এজন কলা ব্যক্তি এনে এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল য'ত কৃষ্ণাংগসকলক মানুহ বুলিও গণ্য কৰা হোৱা নাছিল আৰু তেওঁলোকক বেয়া ব্যৱহাৰ কৰা হৈছিল। Question number 4. What does Mandela thank the international leaders for? মেণ্ডেলাই আন্তৰ্জাতিক নেতাসকলক কিহৰ বাবে ধন্যবাদ জনাইছিল? Answer. Mandela was overwhelmed and felt privileged to welcome so many international leaders in the ceremony because Africa newly became a free democratic nation after tremendous hardship. As the leaders came to participate in the historical ceremony, Mandela considered it as a gesture of international recognition to a newly born free nation. It could be considered as a common victory for justice, peace and human dignity. মেণ্ডেলা অভিভূত হৈছিল আৰু অনুষ্ঠানটোত বহুতো আন্তঃৰাষ্ট্ৰীয় নেতাক আদৰণি জনোৱাৰ সৌভাগ্য অনুভৱ কৰিছিল কাৰণ দক্ষিণ আফ্ৰিকা প্ৰচণ্ড কষ্টৰ পিছত নতুনকৈ এখন মুক্ত গণতান্ত্ৰিক ৰাষ্ট্ৰ হৈ পৰিছিল। নেতাসকলে ঐতিহাসিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ লগে লগে মেণ্ডেলাই ইয়াক নতুনকৈ মুক্ত ৰাষ্ট্ৰৰ বাবে আন্তৰ্জাতিক স্বীকৃতিৰ অংগীকাৰ হিচাপে বিবেচনা কৰিছিল। ইয়াক ন্যায় শান্তি আৰু মানৱীয় মৰ্যাদাৰ বাবে এক উমৈহতীয়া বিজয় হিচাপে গণ্য কৰিব পাৰি। Fifth and last question. What ideals does he set out for the future of South Africa? দক্ষিণ আফ্ৰিকাৰ ভৱিষ্যতৰ বাবে তেওঁ কি আদৰ্শ নিৰ্ধাৰণ কৰে? Answer. Nelson Mandela set the ideals of liberating people from bondage of poverty, deprivation and suffering. He also set the ideal for a society where there would be no discrimination based on gender or racial origins. নেলছন মেণ্ডেলাই মানুহক দৰিদ্ৰতা, বঞ্চনা আৰু কষ্টৰ বন্ধনৰ পৰা মুক্ত কৰাৰ আদৰ্শ নিৰ্ধাৰণ কৰিছিল। তেওঁ এনে এখন সমাজৰ বাবে আদৰ্শ নিৰ্ধাৰণ কৰিছিল য'ত লিংগ বা বৰ্ণগত উৎপত্তিৰ ওপৰত আধাৰিত কোনো বৈষম্য নহ'ব। আজিৰ ভিডিঅ'টি এইখিনিতে সমাপ্ত হ'ল। If you like the video, please give a big thumbs up. For more videos, subscribe to my channel. Thank you for watching.